3 বছৰ ধৰি বন্ধ নাজিৰাৰ চৰাইদেউ পৰ্বত চাহ বাগিচা পুনৰ খোলাৰ দাবীত 3 ঘণ্টা ধৰ্ণাৰে উত্তাল প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চুকাফা মৈদামৰ গাতে লাগি থকা চৰাইদেউ পৰ্বত চাহ বাগিচাখন NCLT আইনৰ গোচৰাধীন হোৱাৰ বাবে বাগিচাখন বিগত 3 বছৰ ধৰি বন্ধ হৈ আছে যাৰ ফলত চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ লৰা-ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সংকট নামি অহাৰ লগতে বাগিচাখনত চৰম অৰাজকতাৰ সৃষ্টি হৈছে বাগিচাৰ শ্ৰমিক জনগণ আৰু ভালেকেইটা সংগঠনে বাৰম্বাৰ প্ৰতিবাদ স্মাৰক পত্ৰযোগে চৰকাৰী কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত চৰকাৰ আৰু মালিক পক্ষই কোনো সুব্যৱস্থা গ্ৰহণ কৰা নাই বাগিচাখনৰ শ্ৰমিক ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন জীৱিকাৰ দিশ লক্ষ্য ৰাখি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিক সমিতি আৰু চৰাইদেউ চাহ বাগিচা শাখাৰ উদ্যোগত নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টা ধৰ্ণাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে No resting, no rest. No rest, no rest. No resting, no rest. No rest, no rest. Long leg. Long leg. প্ৰতিবাদৰ অন্তত নাজিৰা সমজিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ চৰাইদেউ পৰ্বত চাহ বাগিচাখন পুনৰ খোলাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ বন্ধ হৈ থকা বাগিচাখন পুনৰ খুলি দিয়াৰ দাবীত 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে ধৰ্ণা কাৰ্যসূচীৰ সমৰ্থনত মই এই জনগোষ্ঠীটোৰ এগৰাকী সন্তান হিচাপে অনুভৱ কৰোঁ শাসকীয় চৰকাৰখনে বাৰংবাৰ এটা কথা কয় সবকা সাথ সবকা বিশ্বাস আৰু সবকা বিকাশৰ কথা কয় এটা চৰাইদেউ পৰ্বত চাহ বাগিচাখন আজি প্ৰায় 3-4টা বছৰ দিন ধৰি বন্ধ হৈ আছে বাগিচাখনৰ চাহ শ্ৰমিকৰ অৱস্থা কি হৈছে তাক লৈ চৰকাৰখনৰ কোনো ধৰণৰ ভূক্ষেপ নাই আৰু আশ্চৰ্যজনক কথাটো যে কোম্পানী আৰু বেংকৰ মাজত থকা ইণ্টাৰনেল ডিসপিউটটো এটা কোৰ্টৰ মজিয়াত নি পেলাই বাগিচাখন বন্ধ কৰি ৰখাটো কেতিয়াও আচলতে গ্ৰহণযোগ্য নহয় চৰাইদেউ পৰ্বত চাহ বাগিচা যি বন্ধ হৈ আছে দীৰ্ঘদিন ধৰি পেলাই খোলাৰ সন্দৰ্ভত যি 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছে চক আজি 3 নৱেম্বৰ 2022 চন দিনৰ 4টা বজাত এখন দাৰ্জিলিং অৰ্গেনিক টি ষ্টেট প্ৰাইভেট লিমিটেড যিটো কোম্পানীৰ আণ্ডাৰত চৰাইদেউ পৰ্বত চাহ বাগিচাখন আছে তেওঁলোকৰ আণ্ডাৰত 13খন বাগান আছে 13খন বাগানৰ চৰাইদেউ পৰ্বত চাহ বাগিচা এখন বাগান দিনৰ 4টা বজাত এখন নটিছ আকাৰে ফেক্টৰী গেটত আৰু হস্পিটেলৰ এখন নটিছ মাৰি পেলাই লকআউট ঘোষণা কৰি পেলাই আজি 3টা দশক ধৰি পেলাই তেওঁলোক শুই আছে প্ৰথম কথা হ'ল চৰাইদেউ পৰ্বত চাহ বাগিচাখন দীৰ্ঘদিন ধৰি 3 বছৰ ধৰি যি বন্ধ কৰি ৰাখিছে এই শ্ৰমিক কৰ্মচাৰীসকলৰ দুখ ক'ত অসম চৰকাৰৰ প্ৰতিটো বিভাগত আমি নিজেই গৈ মুখ্যমন্ত্ৰীক দুবাৰকৈ স্মাৰক পত্ৰ ডিব্ৰুগড় সচিবালয়ত এবাৰ সাক্ষাৎকাৰ তাৰ উপৰিও সঞ্জয় কিষাণ শ্ৰম মন্ত্ৰী থাকোঁতে তেওঁক দুবাৰকৈ সচিবালয়ত আমি লগ কৰিছোঁ চৰাইদেউ পৰ্বত চাহ বাগিচাৰ সংক্ৰান্তত আৰু বৰ্তমান শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰকৈ দুবাৰকৈ সচিবালয়ত লগ কৰি পেলাই মিটিং কৰি পেলাই আমি আজিলৈকে সফল নাপালোঁ নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com